মানে গাইজ এটা মৰ্ণিঙতে আহিলোঁ আজি আজি বুলি নহয় আমি বেড সদায় মৰ্ণিঙতে অহা হয় বাৰু আজি মানে ভেন্দি ছিঙি আছোঁ এতিয়া ইয়াত আমাৰ যিখিনি ভেন্দি আপোনালোকক সদায় দেখাই থকা হয় কাম কৰি থকা তাৰ সেইখিনি ভেন্দি আজি ছিঙি আছোঁ আজি ছিঙি এতিয়া যিহেতু গছ ইমানখিনি হৈ গ'ল এতিয়া ইয়াত এইখিনি দেখিছেনে আপোনালোকৰ ভেন্দি সেইখিনি এতিয়া ছিঙিব লাগিব গছ আমাৰ বেছি ঘন হ'ল বুলি ক'লোঁ ডাঠ হ'ল তথাপিতো লাগিছে বাৰু ভেন্দি এতিয়া ছিঙি আছোঁ অহাকালিলৈ বজাৰ আছে যাব লাগিব এইবোৰত আচলতে এবাৰ বৰষুণ বেছি হোৱাৰ কাৰণে বেছি পোক হৈছে নেকি খুব বেছি মানে পোক ধৰিছে আৰু এইবোৰত ভেন্দি দেখিছেনে একদম ফুটা ফুটা কৰি দিছে আচলতে পইণ্ট কি হৈছে আমি যদিও ভেন্দি খেতি কৰা হয় বা ইমান বেছি দৰৱ ইউজ কৰা নহয় এবাৰ কিন্তু বহুত বেছি দৰৱ মাৰিবলগীয়া আছে ভেন্দিটো খাইছে একদম গছ পাতে চাতে খাই দিছে আৰু এনেকুৱা লেতেৰা পোক এটা আছে একে ৰাতিতে বহুত বেছি পোক মানে জনসংখ্যাটো বেছি হৈ যায় আৰু এতিয়া এইখিনি আৰু ছিঙি আছোঁ এনেকৈ কৰি এইবিলাক ঘৰে কিনাৰ এনেকৈ কৰি আমাৰ এইফালে ছিঙিব আছে ইয়াত সৰুকৈ এডৰা আছে আমাৰ এইফালে আগলৈ আছে ছিঙিব সেইখিনি ছিঙিব লাগিব সেইখিনি গছ ইমান ঘন নহয় তথাপিতো তাতো ছিঙিব আছে আমাৰ ভেন্দি আৰু এইখিনিতে আমি ভেন্দি ছিঙি আছোঁ ভাই আৰু মই মানে কেমেৰামেনটো আৰু মই ছিঙি আছোঁ এতিয়া ভেন্দি ছিঙা কামটোতো আপোনালোকে গম পায় বহুত বেছি ভালকৈ থ'ম পালে বহুত বেছি খজুৱতি হয় হাত মোজা চাত পিন্ধিব লাগে কিন্তু এইবছৰ আমি হাত মোজা লগোৱা নাই এনেকৈ ছিঙি আছোঁ হাত মোজা লগাই ল'ব লাগিব হাত ফুল চাৰ্ট পিন্ধি আৰু হাত মোজা চোজা পিন্ধি লং পেণ্ট পিন্ধি এবাৰ লং পেণ্টো পিন্ধা নাই আমি নহ'লে বহিছোঁ ইমান গৰমতো লং পেণ্ট পিন্ধি ছিঙিবলগীয়া বা এতিয়া ছিঙি আছোঁ সেইকাৰণে ৰাতিপুৱা আহি ল'লোঁ আৰু ছিঙিবলৈ আৰু বাকী কিবা শাক আমাৰ ছিঙিব আছে বেঙেনা তুৰৈ জহা ফুল চটপটি কেৰেলা সেইবোৰ ছিঙিম আৰু এতিয়া ধুমাধুমখিনি ছিঙি লওঁ ভেন্দিখিনি লগত আছে আৰু কেমেৰামেনটো ভেন্দি ছিঙি কেনেকুৱা লাগিছে ভালেই হা ভালেই মানে কেমেৰামেনটোকো লগাই দিছোঁ ভেন্দি ছিঙিবলৈ ই ছিঙি আছে এতিয়া ভেন্দি এতিয়া ছিঙি মজা লাগিছে হাতখন দেখাই থাকক কেনেকুৱা হৈছে কোন হাতেৰে ছিঙিছোঁ এইখন মানে হাত একদম পাতলা হৈ যায় একদম চাফা হৈ গৈছে ইয়াত দেখিছে আপোনালোকে একদম মানে খৰ যায় বেছি ছিঙি থাকিলে একদম ফুটি তেজ ওলাই যাব আৰু এতিয়া ইয়াত ছিঙি আছে আচলতে আমাৰ অভ্যাস হ'ল ছিঙি হয় নাই আমাৰ ছালখন অলপ ডাঠ হ'লগৈ আৰু ইয়াৰ হৈছেগৈ মাংস ধৰিছেগৈ এতিয়া ছিঙি আছোঁ গৈ ছিঙিব আছে এইখিনি ইয়াত কিমান ওলাই এতিয়া ছিঙিম এইফালে লগত আছে কেমেৰামেন এইফালে আহিব এতিয়া মানে গাছ সেইখিনি আমাৰ নতুন বেঙেনা লাগি এতিয়া ছিঙি বিকি আছোঁ এই বেঙেনাখিনি এতিয়া আজি আকৌ ছিঙিব লাগিব ক'ত দেখাই মিলাই দিম মই মানে আজি বজাৰ অহাকালিলৈ বজাৰ আছে যিহেতুকে আজি ছিঙিম এতিয়া ঘৰত খাবলৈ কেইটামান ছিঙি লওঁ ইয়াত দেখিছোঁ অকণমান ভাই বুলি মানে বেঙেনা এইটো যিহেতুকে নতুনকৈ খাব অকণমান ভাল হয় গুটি চুটি অলপ কম ওলায় আৰু বুঢ়া গছৰ বেঙেনা হ'লে গুটিটো অকণমান বেছি হয় কিন্তু নতুনখিনিত মানে পুৰণি গছৰ যিখিনি বেঙেনা সেইখিনি অকণমান দেখিবলৈ বেছি ধুনীয়া শীতল হৈ থাকে আৰু বেঙেনাটো সৰু হয় এইটো যিহেতুকে বৰ বেঙেনাটো সমান পুৰা ডাঙৰ হয় আৰু সেয়া আৰু এতিয়া ছিঙি দিছোঁ ঘৰত খাবলৈ কেইটামান আমাৰ ঘৰত যিহেতুকে মানুহ কম 4টা বেঙেনা হ'লে আমাৰ বেছিয়ে হৈ যায় এইকেইটা এতিয়া চব্জি বনাবৰ কাৰণে আৰু ঘৰলৈ নিব এতিয়া কেমেৰামেনে আৰু চব্জি বনাব লাগিব খাব লাগিব সেইবোৰে আৰু খেতি কৰিলে কিবাকিবি বস্তু ঘৰত ছিঙি কিনে পূৰা ফ্ৰেছ কৰি ৰাখিব পৰা হয় আচলতে ঘৰত যিকোনো বস্তু খেতি কৰিলে বা বেছি এভেইলেবল হ'লে খাই বেয়া লাগে সেইকাৰণে আমাৰ ঘৰত যিকোনো আমাৰ চব্জি আছে খাবৰ মন নকৰে আচলতে বজাৰৰ পৰা কিনি অনা চব্জিবোৰহে বেছি ভাল পায় আৰু সেয়া আচলতে আৰু কথাটো নোহোৱা নহয় বাৰু ঘৰত বেছি বস্তু এভেইলেবল হ'লে বা বেছি হ'লে মানে খাই বেয়া লাগে সেইকাৰণে নথকা বস্তু এটা খাবলৈ অকণমান আৰু ভাল লাগে আৰু তথাপিতো মাজে মাজে খাবলগীয়া হয় প্ৰায় খাই থকা হয় তথাপিতো বেছি ভাল নাপায় এনেই খোৱাটো কেমেৰামেনে বেঙেনাখিনি লৈ যাব এতিয়া ঘৰত চব্জি বনাব দিবলৈ কাৰণে